মাজুলী জিলা বক্সিং সন্থাৰ সংবাদমেল মাজুলীত অনুষ্ঠিত হ'ব সদৌ অসম আন্তঃজিলা যুৱ বক্সিং চেম্পিয়নশ্বিপ। মাজুলী জিলাত অহা 18 আগষ্টৰ পৰা 20 আগষ্টলৈকে জেংৰাইমুখ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব সদৌ অসম আন্তঃজিলা যুৱ বক্সিং চেম্পিয়নশ্বিপ। এই কথা সদৰি কৰিছে মাজুলী জিলা বক্সিং সন্থাই। কিন্তু আগন্তুক ইণ্টাৰ ডিষ্ট্ৰিক্ট যোনটো চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব তাত আমাৰ সকলো জিলাৰ অসমৰ সকলো জিলাৰ মুঠ 300 গৰাকী বক্সাৰ আমাৰ ইয়াত অংশগ্ৰহণ কৰিব আৰু ৰেফাৰী আৰু অফিচিয়েল মিলাই আমাৰ 40 জনকৈ ইয়াতে মাজুলীত আহিব আৰু তেওঁলোকৰ আমাৰ প্ৰথম প্ৰত্যাহ্বানটো হৈছে যোনটো থকা মেলাৰ যোনটো সুবিধা খেলুৱৈসকলৰ কাৰণে আমি আমাৰ যোনটো নৱনিৰ্মিত জেংৰাইমুখ স্পৰ্টছ কমপ্লেক্সত আমি খেলুৱৈসকলক ৰখাৰ ব্যৱস্থা কৰিছোঁ, কিন্তু আমাৰ ৰেফাৰীসকলক এতিয়াও আমি ৰখাৰ যোনটো ব্যৱস্থা এইখিনি আমি এতিয়ালৈকে সিদ্ধান্ত ল'ব পৰা নাই। আৰু এতিয়ালৈকে যিহেতু আমাৰ 30 জন ৰেফাৰী আহিব আৰু 3 দিন তেওঁলোকে যিহেতু থাকিব আৰু ৰাতি আমাৰ 11-12 বজালৈকে খেল অনুষ্ঠিত হ'ব, সেইটো কাৰণে আমি জেংৰাইমুখৰ ওচৰতে থকা ব্যৱস্থাটো আমি ল'ব লাগিব আৰু সেইটো কাৰণে সেই উদ্দেশ্যে আমি মাজুলী মাননীয় বিধায়ক ডাঙৰীয়াকো সাক্ষাৎ কৰিছিলোঁ আৰু আমি পাৰ্মিশ্যন সন্দৰ্ভত মাজুলীৰ জিলা আয়ুক্ত ডাঙৰীয়ানীৰ লগতে আমাৰ জিলা আৰক্ষী অধীক্ষক আৰু বিভিন্ন বিষয়াসকলকো অৱগত কৰিছোঁ। আপোনালোকৰ জৰিয়তে আমি এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ যোনটো জেংৰাইমুখত অৱস্থিত আমাৰ যোনটো থিম ভিলেজ ট্ৰাইবেল থিম ভিলেজ এতিয়ালৈকে কোনো ধৰণৰ আমাৰ যিহেতু টেণ্ডাৰ হোৱা নাই, সেইটো কাৰণে এইটো এতিয়াও আনইউজড হৈ আছে। আমি বিধায়ক মহোদয়কো অনুৰোধ জনাইছিলোঁ আৰু DC বাইদেউকো অনুৰোধ জনাইছিলোঁ যে তাত যদি আমাক 3 দিনৰ কাৰণে যদি থকাৰ ব্যৱস্থাটো কৰি দিয়ে তেতিয়াহ'লে বহুগুণে আমাৰ সমস্যাৰ সমাধান হ'ব, কাৰণ ইয়াত আমাৰ যথেষ্ট ৰুম আছে আৰু আমি ইতিমধ্যে গৈ পিনি পৰিদৰ্শন কৰি আহিলোঁ। তাত আমাৰ ছোৱালী বক্সাৰসকলক আৰু ৰেফাৰীসকলক থকাৰ যথেষ্ট আমাৰ সুবিধা দেখা পাইছোঁ। সেইটো আপোনালোকৰ জৰিয়তে আমি জিলা প্ৰশাসন আৰু মাননীয় বিধায়ক মহোদয়কো অনুৰোধ জনাইছোঁ, কাৰণ মাজুলীৰ বৃহৎ স্বাৰ্থত যদি এইখিনি আমাক প্ৰদান কৰে তেতিয়া আমি অন্ততঃ মাজুলীলৈ অহা বিভিন্ন অংশগ্ৰহণকাৰীক আমি ভালদৰে ৰাখি আহিব আৰু আশা কৰিছোঁ আমি যদি আমাৰ অসমৰ গৌৰৱ লাভলীনা বৰগোহাঁইও যদি পেৰিছ অলিম্পিকত মেডেল যদি জয়ী হৈ আহে হয়তো এবাৰ হ'লেও মাজুলীত আহিব বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ মাজত সেই চেম্পিয়নশ্বিপত আহিব আমাৰ বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ সন্মানীয় সম্পাদক হেমন্ত কুমাৰ কলিতা ডাঙৰীয়া, তেখেতে অসম বক্সিং সন্থাৰো সম্পাদক হয়, সেইটো কাৰণে তেখেতেও আহিম বুলি আমাক কথা দিছে। আৰু সেই সকলোবোৰ যিহেতু আমাৰ মাজুলী গৌৰৱৰ কথা আছে, মাজুলীৰ স্বাভিমানৰ কথা আছে, সেইটো কাৰণে আপোনালোকৰ মাধ্যমেৰে সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ, সকলো মাজুলীবাসী ৰাইজক আমাৰ সন্মানীয় সাংবাদিক বন্ধুসকলকো অনুৰোধ জনাব বিচাৰিছোঁ যে আমি এই চেম্পিয়নশ্বিপটোৰ মাধ্যমেৰে যাতে মাজুলীৰ আমি প্ৰকৃত ৰূপটো আমি যাতে দাঙি ধৰিব পাৰোঁ বা সকলো খেলুৱৈ যাতে ইয়াৰ পৰা যাতে কোনো ধৰণৰ সমস্যাত পৰি পিনি যাতে ঘূৰি নাযায়, কোনো ধৰণৰ অসুবিধাত পৰি যাতে ঘূৰি নাযায়, সেইটো কাৰণে আপোনালোকৰ মাধ্যমেৰে সকলো মাজুলীবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ। আৰু লগতে ইয়াত শেষত আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানটো হৈছে যে আমাৰ যোনটো আৰ্থিক অৱস্থা, আপোনালোকে নিশ্চিতভাৱে জানে যে জিলা ক্ৰীড়া সংগঠকসকলৰ বিশেষ আমাৰ পুঁজি নাথাকে। মাজুলী জিলা বক্সিং সন্থাৰো একেই অৱস্থা, কিন্তু যেতিয়া আমাক পূৰ্ণাংগ স্বীকৃতি প্ৰদান কৰিলে তাৰপিছত যেতিয়া আমাক সুধিছিলে যে মাজুলীয়ে খেলটো ল'ব পাৰিবনে নাই, আমি হঠাৎ কৈ পেলালোঁ যে আমি ল'ম, আমি খেলাম। আৰু সেইটো কাৰণে এতিয়া সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যে যোনে যেনেকৈ পাৰে এতিয়া আমাৰ এই মঞ্চৰ পৰা আগুৱাই যোৱাকৈ আমি ইয়াত পেণ্ডেল এটা নিৰ্মাণ কৰি ইয়াত বক্সিং ৰিংটো আমি প্ৰতিষ্ঠা কৰিম। পেণ্ডেলৰ পৰা আদি কৰি বিভিন্ন বাজেটৰ আমাৰ সমস্যা আছে, ৰেফাৰীসকলৰ ৰেমিনাৰেশ্যনৰ কথা আছে, থকা খোৱাৰ কথা আছে।
সেইটো কাৰণে ক্ৰীড়াপ্ৰেমী ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যে যোনে যেনেকৈ পাৰে অনুদান আগবঢ়াব লাগে আৰু তেখেতসকলেও নিজৰ আত্মীয় নামত দাতা হিচাপেও ইয়াত আমাক বিভিন্ন কাম কাজত সহায় কৰি তেওঁলোকে দান দিব পাৰিব আৰু আমাৰ যোনবোৰ বাকী আমি ইতিমধ্যে সকলোবোৰ বিষয় সামৰি লৈছোঁৱেই আৰু আমাৰ চাই লখিমপুৰত দুগৰাকীকৈ বক্সাৰ আছে চুনচুনি কুম্বাং আৰু মণিকা দলে চাই গুৱাহাটীত আমাৰ পুনচাং দলে আছে ইলাজ্যোতি পেগু আছে আৰু ৰিম্পী পেগু আছে তাৰ উপৰি আমাৰ যোনটো খেলো ইণ্ডিয়াৰ অধীনত ষ্টেট চেণ্টাৰ অফ এক্সেলেঞ্চ বুলি গুৱাহাটীৰ সৰুজাত প্ৰতিষ্ঠা কৰা হৈছে তাত আমাৰ গীতালি পেগুৱে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে অৰ্থাৎ আজি আমি সীমিত সা সুবিধাৰ মাজতো 2018 চনত মাজুলী জিলা বক্সিং সন্থা প্ৰতিষ্ঠা কৰাৰ পিছত আমাৰ ৰাষ্ট্ৰীয় আৰু জিলা পৰ্যায়ত আমাৰ খেলুৱৈসকল জিলিকিবলৈ সক্ষম হৈছে তাৰপিছত আমি বহি পিনি চাব পৰাকৈ আমি এই মঞ্চটো দিম আৰু এই মঞ্চৰ পৰা সন্মুখত আমি পেণ্ডেলটো বহাম আৰু পেণ্ডেলৰ ভিতৰতে বক্সিং ৰিংটো বহিব আৰু বক্সিং ৰিঙৰ ইটো চাইডে অৰ্থাৎ পশ্চিম চাইডে আমি দৰ্শকসকলে উপভোগ কৰিব পৰাকৈ আমি ব্যৱস্থা গ্ৰহণ কৰিম আজি এই সন্দৰ্ভত মাজুলী জিলা বক্সিং সন্থাই জেংৰাইমুখ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত আয়োজন কৰে এখন সংবাদমেল সম্বোধন কৰি আয়োজক সমিতিৰ সভাপতি ডক্টৰ ইন্দ্ৰনীল পেগুৱে কয় মাজুলীবাসীৰ বাবে অতি গৌৰৱৰ বিষয় যে মাজুলী জিলা বক্সিং সন্থাই সদৌ অসম বক্সিং সন্থাৰ স্বীকৃতি ইতিমধ্যে লাভ কৰিছে স্বীকৃতি লাভ কৰিয়েই মাজুলী জিলাই পোনপ্ৰথমবাৰৰ বাবে এটা সুবৰ্ণ সুযোগ লাভ কৰিছে সেই সুযোগ হৈছে সদৌ অসম বক্সিং সন্থাই মাজুলী জিলাক অনুষ্ঠিত কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছে 44 সংখ্যক সদৌ অসম আন্তঃজিলা যুৱ বক্সিং চেম্পিয়নশ্বিপ সেয়ে মাজুলী জিলা বক্সিং সন্থাৰ উদ্যোগত জেংৰাইমুখ মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সহযোগত আয়োজন কৰিছে 44 সংখ্যক যুৱ বক্সিং চেম্পিয়নশ্বিপ এই খেলখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আহি পৰা প্ৰত্যাহ্বানসমূহৰ লগতে উদ্যোক্ত সমিতিয়ে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে এই চেম্পিয়নশ্বিপত অসমৰ বিভিন্ন জিলাৰ পৰা 300 গৰাকী খেলুৱৈ আৰু খেল পৰিচালনাৰ কাৰণে আহিবলগীয়া 30 গৰাকী ৰেফাৰী আৰু কাৰ্যালয়ৰ ব্যক্তি অংশগ্ৰহণ কৰিব ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া খেলুৱৈসকলৰ যাতে বিশেষ অসুবিধা নাপায় সেই সম্পৰ্কত কেইবাখনো উপসমিতি কৰা হ'ব বুলি উল্লেখ কৰে সংবাদমেলত অসম ভিত্তিত অনুষ্ঠিত হ'বলগীয়া খেলখনি সুপৰিকল্পিতভাৱে আগবঢ়াই নিবলৈ প্ৰয়োজন হোৱা অৰ্থকৰী দিশৰ কথাও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে আৰু এই ক্ষেত্ৰত ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহায় সহযোগিতাও কামনা কৰিছে উদ্যোক্তা সকলে মাজুলীৰ পৰা জীৱন বৰুৱা ৰিপৰ্ট অসম টুডে